মই সেইকাৰণে কৈছোঁ যে এজ চুন এজ পচিবল, যিমান পাৰে সোনকালে আসন বিতৰণ হ'ব লাগে। আৰু যোনে যোনে গুৰুত্ব দিয়া নাই সকলোৱে গুৰুত্ব প্ৰদান কৰিব লাগে, যাতে প্ৰকৃত অৰ্থত আমি বিজেপিক হৰুৱাব পাৰোঁ আৰু প্ৰকৃত অৰ্থত যাতে অমৈহতীয়া ৰণ সোনকালৰ পৰা আৰম্ভ হৈ যায়, এজ চুন এজ পচিবল। 100% শিৱসাগৰত খেলিম আৰু 100% শিৱসাগৰত জিকিম। আপোনালোকে নিশ্চিন্ত হৈ থাকক যে শিৱসাগৰত মই নিৰ্বাচন খেলিমেই। শিৱসাগৰত মই নিৰ্বাচন খেলাটো 100% খাটাং আৰু শিৱসাগৰত মই 100% নিৰ্বাচনত জিকাটো খাটাং। আৰু 2026 চনত মই শিৱসাগৰৰ পৰা জয়ী হৈ চৰকাৰৰ অংশীদাৰ হ'ব খোজোঁ আৰু চৰকাৰৰ অংশীদাৰ হৈ মই শিৱসাগৰৰ সকলো মূল সমস্যা সমাধান কৰি থৈ যাতে আহিব পাৰোঁ। 31 চনৰ আগত যাতে 5 বছৰ, আগন্তুক 5 বছৰত যাতে মই সকলো সমস্যাৰ সমাধান কৰি দিব পাৰোঁ, তাৰ কাৰণে মই আশা পুহি সপোন ৰাখি এইবাৰ 2026ত শিৱসাগৰৰ পৰা খেলিম আৰু শিৱসাগৰত ব্যাপক ভোটত বিজেপিৰ কেণ্ডিডেটক পৰাভূত কৰিম।